চৰকাৰী আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও নতুন আঁচনিৰ আপডেট আহি গ'ল। চৰকাৰী আঁচনিৰ কি আপডেট আহি গ'ল জানি লওক। ১ নম্বৰত আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। এতিয়া যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা ১২৫০ টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু KYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে KYC কেনেকৈ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। প্ৰতিটো পঞ্চায়তে কিন্তু অৰুণোদয় আঁচনিৰ KYC আৰম্ভ হৈ যাব ২০ অক্টোবৰত। যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ২০ অক্টোবৰত আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া সেইসকলে আগত যাব লাগিছিল DC অফিচত। এতিয়া কিন্তু আপোনালোকে আৰু DC অফিচত যাব নালাগে KYC সম্পূৰ্ণ কৰিবলৈ হ'লে। এতিয়া কিন্তু প্ৰতিটো পঞ্চায়তে অৰুণোদয় আঁচনিৰ KYC আৰম্ভ হৈ যাব ২০ তাৰিখৰ পৰা। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ২০ তাৰিখৰ পিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনি KYC আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ একাউণ্টত ৭ অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰি অতি সোনকালে আপোনালোকে আপোনাৰ KYCটো সম্পূৰ্ণ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ২ নম্বৰত আপডেট আহি গ'ল চৰকাৰী BPL কৰা যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰত যদি আপোনাৰ গাঁৱৰ চকীয়া আপোনাৰ ঘৰত যাই জিঅ'টেক কৰিছিল, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনাৰ গাঁৱৰ চকীয়া আপোনাৰ ঘৰৰ কাৰণে জিঅ'টেক কৰিছে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলক জিঅ'টেক হৈ গৈছে, এতিয়া কিন্তু সম্পূৰ্ণ নাম ভেৰিফাই হৈ আহিছে। যিসকলৰ চকীয়ে জিঅ'টেক কৰিছিল, এতিয়া কিন্তু এটা নতুন লিষ্ট আহিছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এতিয়া অনলাইনত ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা ২৫-২৬ৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ ২৫-২৬ৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যনটো কৰক। কেনেকৈ কৰিব লাগিব ছাৰ্ভে এপ্লিকেশ্যন নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল চৰকাৰী ঘৰত নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। এতিয়া আৰু এটা আপডেট আহি গ'ল PM কিষাণৰ। যদি আপোনালোকে PM কিষাণৰ ২০ নম্বৰ কিস্তি লাভ কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে PM কিষাণৰ ২০ নম্বৰ কিস্তি লাভ কৰিছে, সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে PM কিষাণৰ ২১ নম্বৰ কিস্তি লাভ কৰিব। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিছে অথবা আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে PM কিষাণৰ
21 নম্বৰ কিস্তি লাভ কৰিব আৰু যিসকলে নতুনকৈ আবেদন কৰিছে সেইসকলে 1 নম্বৰ কিস্তি লাভ কৰিব। আজি PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল।